গুৱাহাটীত ক্ৰমাৎ বাঢ়িছে আত্মহত্যাৰ ঘটনা। কিয় বাঢ়িছে সুইচাইডৰ কেছবিলাক? ইয়াৰ সলিউশন কি? সেই বিষয়ে আমি জনাম আমাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। কেনেকৈ কৰিব পাৰি ভাল ৰিজাল্ট, এই বিষয়ে আমি লৈ আহিছো কিছু তথ্য আজি আমাৰ এই ভিডিঅ'টোত। অসম চৰকাৰে স্কুলসমূহত বিতৰণ কৰিব আলোচনী। কি আলোচনী সেয়াও জানিব পাৰিব আমাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাৰ সকলোকে স্বাগতম জনাইছো এডুৱেট ডেইলি নিউজৰ 27 জুনৰ এই বিশেষ ভিডিঅ'টোত, য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু ঘটনাৰ কথা আলোচনা কৰিম আৰু লগতে আমি লৈ আহিছো আমাৰ নতুন শিতান জানানে। প্ৰথমতে আমি আহিছো আমাৰ জানানে শিতানলৈ। কালি আমি আমাৰ জানানে শিতানত সুধিছিলো মহাকাশ সম্পৰ্কীয় এটা প্ৰশ্ন, যিটো প্ৰশ্ন আছিল মহাকাশলৈ যোৱা প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল, আৰু শুদ্ধ উত্তৰটো আমাক কমেণ্টত এগৰাকীয়ে জনাইছে আৰু তেখেতৰ উত্তৰটো শুদ্ধ হৈছে। শুদ্ধ উত্তৰটো হ'ব ভেলেণ্টিনা টেৰেস্কোভা। গতিকে আজি আমি জানানে শিতানত আৰু এটা ভাল প্ৰশ্ন এটা লৈ আহিছো। আজি আমি এখন ফটো দিছো আৰু এই ফটোত থকা আইকনিক ফিগাৰ গৰাকী কোন হয়, এই কিংবদন্তি মহিলা গৰাকী কোন হয় আপোনালোকে চিনাক্ত কৰক। হিন্ট হিচাপে মই আপোনালোকক কৈ দিছো যে তেওঁৰ আজি জন্মবাৰ্ষিকী, লগতে তেওঁ চিনেমাৰ লগত জড়িত। গতিকে আমাৰ সকলোৱে তেওঁৰ নামটো জনাটো উচিত। গতিকে আপোনালোকে যদি জানে নামটো কোন হয় তেখেত, কমেন্ট সেকশনত নিশ্চয়কৈ জনাব বুলি আশা কৰিলো। আগবাঢ়িছো আমাৰ প্ৰথমটো খবৰলৈ। আজি আছাম ট্ৰিবিউনৰ প্ৰথম পৃষ্ঠাতে এটা খুব গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে, যিয়ে সকলোকে চিন্তিত কৰি তুলিছে। আমি সকলোৱে কোটাৰ নাম শুনিছো। কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে ভাৰতৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীয়ে কোটাত কোচিং ল'ব যায়, য'ত বহুতো ছাত্ৰ ছাত্ৰীয়ে মানসিক চাপত ভোগা আমি শুনা পাওঁ বা দেখা পাওঁ, আৰু সেইবাবে কোটাক হাই প্ৰেছাৰ একাডেমিক চেণ্টাৰসমূহৰ ভিতৰত ধৰা হয়। কিন্তু শেহতীয়াকৈ প্ৰকাশিত বাতৰি অনুসৰি কোটাতকৈ আমাৰ গুৱাহাটীত ছাত্ৰ ছাত্ৰীৰ সুইচাইডৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ গুৱাহাটীত 2015 চনৰ পৰা 24 চনলৈ সৰ্বমুঠ 150 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে, আৰু কোটাৰ সংখ্যাতকৈ আমাৰ গুৱাহাটীৰ সংখ্যা আত্মহত্যাৰ ক্ষেত্ৰত বেছি। গতিকে ইয়ে আমাৰ সচেতন মহলক চিন্তিত কৰি তুলিছে যে কিয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত আত্মহত্যা কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। মানসিক চাপ ইয়াৰ এটা কাৰণ নেকি? আমি দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে আজিকালি বিভিন্ন মানসিক চাপত ভোগে, বিশেষকৈ পৰীক্ষা বা আন বিভিন্ন কাৰণত তেওঁলোকে বহুত প্ৰেছাৰত থাকে বা মানসিক চাপত ভুগি এনেকুৱা সিদ্ধান্ত তেওঁলোকে লোৱা আমি দেখিবলৈ পাওঁ। বিশেষকৈ কিশোৰীসকলৰ মাজত ইয়াৰ সংখ্যা বেছি। আমি কি কৰিব লাগিব? আমি ছাত্ৰ ছাত্ৰীসকলক বুজাব লাগিব, আমি তেওঁলোকৰ মনটোক বুজিব লাগিব, তেওঁলোকৰ কিহত প্ৰব্লেম হৈ আছে আমি ভালদৰে শুনিব লাগিব। গতিকে আমি তেওঁলোকৰ বন্ধু হৈ পেলাই তেওঁলোকৰ প্ৰব্লেমসমূহ বুজিলে তেওঁলোকে নিশ্চয় সকাহ পাব, তেওঁলোকে মানসিক চাপৰ পৰা ৰেহাই পাব। কেইদিনমান আগত আমাৰ এডুৱেট ক্লাছৰুমতো এই সংক্ৰান্তীয় এখন ৱেবিনাৰ অৰ্গেনাইজ কৰা হৈছিল, য'ত সাইকিয়াট্ৰিষ্ট পিংকি চেতিয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছিল, তেওঁলোকৰ প্ৰব্লেমসমূহক তেওঁ সলিউশন দিছিল। গতিকে আপোনালোকে আপোনালোকৰ সন্তানসকলৰ মানসিক স্থিতিৰ বুজ লওক। কেতিয়াবা খুব বেছি খিংখিঙনি, আমি বহুত ইৰিটেবল ফিল কৰো, কাৰো লগত কথা পাতিবলৈ মন নাযায়। আহিছো পৰৱৰ্তী খবৰটোলৈ। আজি আছাম ট্ৰিবিউনৰ যিখন কেম্পাছ পৰিপৰিকা, তাত এটা খুব ধুনীয়া আৰ্টিকেল এটা পাব্লিছ হৈছে। আৰ্টিকেলটো লিখিছে ৰশ্মিৰেখা কটকী বাইদেৱে, আৰু আৰ্টিকেলটোৰ নাম হ'ল স্কিলছ টু মাষ্টাৰ বিফৰ কলেজ। কলেজ যোৱাৰ আগত ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে নিজক ডেভেলপ কৰিব পাৰে, কেনেদৰে মাষ্টাৰ কৰিব পাৰে কিছুমান বস্তুত, সেই সংক্ৰান্তীয় এই আৰ্টিকেলটো, য'ত মেইনলি 4টা পইণ্টৰ ওপৰত ফ'কাছ কৰা হৈছে। প্ৰথমটো টাইম মেনেজমেণ্ট। ইয়াত কোৱা হৈছে যে 87% কলেজ ষ্টুডেণ্টছ ৰিপৰ্ট বেটাৰ গ্ৰেডছ উইথ ষ্ট্ৰাকচাৰ চিডিউল। যদি তোমালোকৰ ভাল টাইম মেনেজমেণ্ট থাকে তেতিয়াহ'লে তোমালোকে বেটাৰ ৰিজাল্ট কৰিব পাৰিবা। এই আৰ্টিকেলটোত সেই কথা লিখা আছে। তাৰপিছত কোৱা হৈছে প্ৰগ্ৰামিং বেচিক্স। গতিকে আজিকালি যিহেতু টেকনলজিৰ যুগ, গতিকে যোনে প্ৰগ্ৰামিং জানে তেওঁলোকে 60% ষ্টুডেণ্টে যে কোডিং জানে তেওঁলোকে জব পাবলৈ সক্ষম হৈছে। এই আৰ্টিকেলটোত সেই কথা উল্লেখ আছে। তাৰপিছত লিখা আছে ছফ্ট স্কিলছ। আজিকালি কোৱা হৈছে যে টেকনিকেল নলেজতকৈ বেছি কমিউনিকেশ্যন আৰু টিম ৱৰ্কৰ ওপৰত বেছি প্ৰাধান্য দিয়া হয়, যাৰ ফলত 93% ছাত্ৰ ছাত্ৰীয়ে জব লাভ কৰিবলৈ সক্ষম হৈছে। আৰু শেষত কোৱা হৈছে যে ফাইনেন্সিয়েল লিটাৰেচি, যে বহুত ছাত্ৰ ছাত্ৰীয়ে যদিও তেওঁলোকে জানে যে তেওঁলোকে বাজেটৰ ক্ষেত্ৰত কিছু ষ্ট্ৰাগল কৰিবলগীয়া হয়। গতিকে খুব ধুনীয়া এটা আৰ্টিকেল। যিসকলে আছাম ট্ৰিবিউন চোৱা তেওঁলোকে নিশ্চয়কৈ আৰ্টিকেলটো পঢ়িবা, ভাল হ'ব তোমালোকৰ আৰ্টিকেলটো যদিহে তোমালোকে পঢ়া। পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো। অসম চৰকাৰে আমাৰ শিক্ষানুষ্ঠানসমূহত বিতৰণ কৰিব আলোচনী, বিজ্ঞান বিষয়ক আলোচনী, যিখনৰ নাম হৈছে বিজ্ঞান জেউতি। আৰু প্ৰাৰম্ভিক পৰ্যায়ত যিসকল বিদ্যালয় PM-শ্ৰী স্কিমৰ আণ্ডাৰত আছে সেই বিদ্যালয়সমূহত প্ৰথমতে প্ৰদান কৰা হ'ব, আৰু আগন্তুক দিনত বাকী বিদ্যালয়সমূহতো এই বিজ্ঞান বিষয়ক আলোচনীখন বিতৰণ কৰা হ'ব, যাৰ ফলত বিজ্ঞানৰ ওপৰত তোমালোকে ছাত্ৰ ছাত্ৰীসকলে বহুত কথা জানিব পাৰিবা। তোমালোকৰ বিজ্ঞান বিষয়ৰ ওপৰত যথেষ্টখিনি ডেভেলপ হ'ব।
পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো। খবৰ নহয়, আচলতে এটা তথ্য লৈ আহিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে CWৰ জৰিয়তে আমাৰ অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহত এডমিশ্যন ল'ম বুলি ভাবিছিলে, তেওঁলোকৰ বাবে এটা খবৰ আহিছে যে এপ্লিকেশ্যন প্ৰচেছ 28 জুনলৈকে এক্সটেণ্ড কৰা হৈছে, যে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ডেট 16 জুনৰ পৰা 28 জুনলৈকে এক্সটেণ্ড কৰা হৈছে। আৰু কাৰেকশ্যন উইণ্ড', যদি তোমালোকৰ কিবা ফৰ্ম ফিল আপ কৰোঁতে ভুল হয়, তেতিয়াহ'লে কাৰেকশ্যন উইণ্ড' অপেন হ'ব 29 জুনত 2025। তাৰপিছত অনলাইন ভেৰিফিকেশ্যন কৰা হ'ব, আৰু অনলাইন ভেৰিফিকেশ্যন কৰা হ'ব 38 জুনৰ পৰা 5 জুলাইলৈকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এপ্লাই কৰিব বিচাৰিছা, ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছা, এই খবৰটো তোমালোকৰ নিশ্চয় লাভদায়ক হ'ব। আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা। জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে। আমি বিচাৰো যে জগন্নাথ প্ৰভুৱে সকলোৰে মংগল কৰক, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু বেছি ভাল কৰক, লগতে সকলোৰে ভাল কৰক, তাৰেই প্ৰাৰ্থনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই অংকুৰজ্যোতি কলিতাই এডুৱেট লাৰ্ণিঙত পঢ়াও ছচিয়েল চায়েন্স ক্লাছ 9 আৰু 10ক। আপোনালোকে যদি তাৰ সৈতেও যোগাযোগ কৰিব বিচাৰে, তলত দিয়া নম্বৰটোত ফোন কৰক আৰু আমাৰ এই যাত্ৰাত ভাগ লওক। ধন্যবাদ।